নমস্কাৰ বন্ধু বান্ধৱীসকল, RJ জবিন ফৰ ইউটিউব চেনেলটোলৈ মই ৰাজাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি এটা বিশেষ কথা এটা ক'বৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। কথাটো হ'ল মানে অলপতেতো পুলিচৰ কামাণ্ডো আৰু ADR এনে পোষ্টসমূহৰ ৰিজাল্ট দিলে আৰু সেই ৰিজাল্টসমূহত বহুতো কেণ্ডিডেটে এবাৰ দুখীয়া ঘৰৰ শ্ৰেণীৰ পৰা হওক বা ধনী ঘৰৰ শ্ৰেণী হওক যিয়ে নহওক চাকৰি পাইছে, বহুতে পাইছে, নাপা বুলি নকওঁ। কিন্তু চাকৰি পোৱাখিনিয়ে যিমানখিনি কষ্ট কৰিছে এটা চাকৰিৰ কাৰণে দিন ৰাত এক কৰি দিছে সেইজন ল'ৰাই বা সেইজন ছোৱালীয়ে, যিজনে এপ্লাই কৰিছে, এপ্লাই কৰাৰ আগৰ পৰাই তেখেতে ধৰি লওক নিজৰ পঢ়াৰ ওপৰত হওক বা নিজৰ ফিজিকেলৰ ওপৰত হওক গুৰুত্ব দিছে, গুৰুত্ব দি পেলাই ইণ্টাৰভিউটোৰ কাৰণে ৰেডি হৈছে। তাৰপিছত ফিজিকেলৰ দিনত ফিজিকেল পাছ কৰে, ফিজিকেল পাছ কৰি ৰিটেন পাছ কৰে, তাৰপিছত ভাইবা দিয়ে, ভাইবা দি তাৰপিছত মেৰিট লিষ্ট ওলায়। তো এই গোটেইখিনিতে সেই পাছ কৰাজনে যিমানখিনি কষ্ট কৰে ঠিক তেনেকৈ যিজনে ফেইল কৰে ঠিক সেইজনেও ছেমখিনিয়ে মেহনত কৰে, কিন্তু কিবা এটা কাৰণে বা কিবা এটা শুদ্ধ এটা পইণ্টৰ কাৰণে বা 1 নম্বৰ কাৰণে হওক বা জাষ্ট ধৰি লওক পইণ্ট কিছুমানৰ কাৰণে সেই ল'ৰাজনে সেই মেৰিট লিষ্টৰ পৰা আউট হৈ যাবলগীয়া হয়। কিন্তু এনেকুৱাতো নহয় সেই ল'ৰাজনে যে মানে কাম কৰা নাই বা ধৰি লওক নিজৰ ওপৰত ফিজিকেলৰ ওপৰত ধান্দা দিয়া নাই বা নিজে মেহনত কৰা নাই বা নিজে গৈ ডাইৰেক্ট গৈ পেলাই ডাইৰেক্ট মেৰিট লিষ্ট পাইছেগৈ, মেৰিট লিষ্ট পাছৰ পৰা মেৰিট লিষ্ট পালে, মেৰিট লিষ্ট পাছৰ পৰা ডাইৰেক্ট আউট হৈ ওলাই আহিল, সেনেকুৱাতো নহয়। আৰু যিজনে চাকৰি পাবৰ কাৰণে যিমানখিনি কষ্ট কৰিছে, ইণ্টাৰভিউ এপ্লাই হোৱাৰ আগৰ পৰাই প্ৰেক্টিচ কৰিছে, এপ্লাই হোৱাৰ পাছত আকৌ ফিজিকেলৰ কাৰণে আৰু অলপ হাৰ্ড প্ৰেক্টিচ কৰিছে, কৰি নিজকে প্ৰিপেৰেশ্যন কৰি পঢ়া শুনা কৰি সেনেধৰণে মেৰিট লিষ্টলৈকে যেনেধৰণে গৈছে সেই ফেইল কৰাজনেও ঠিক সেনেকৈ প্ৰেক্টিচ কৰি গৈছে। এতিয়া এনেকুৱা নহয় ন ফেইল কৰাজনে কোনো গুৰুত্ব নাথাকিব আৰু ধৰি লওক পাছ কৰাজনৰ বহুত মানে গুৰুত্ব বাঢ়ি গ'ল, সেনেকুৱাতো নহয়। মই পাছ কৰা কিজনক মই একো ক'ব বিচৰা নাই, ঠিক আছে। মই পাছ কৰা কিজনক মই একো ক'ব বিচৰা নাই, মনৰ পৰা তেখেতলোকক কংগ্ৰেচুলেশ্যন যে তেখেতলোকে এটা চাকৰি পাবৰ কাৰণে সক্ষম হ'ল। কাৰণ সকলোৱে চেষ্টা কৰে, সকলো মনত এটা আশা থাকে যে মই জীৱনত এটা চাকৰি কৰিম আৰু মোৰ নিজৰ মা দেউতাক এটা নিজৰ সপোন থাকে চবৰে যে মা দেউতাক এটা সন্মান দিম, যে চাকৰিটো কৰি পেলাই নিজৰ এটা পৰিচয় থাকে, যিটো পৰিচয় নিজৰ মা দেউতাহঁতক দিব পাৰিব যে আজি আমুকৰ পিতেক, এইটো পুলিচ ইয়াৰ পিতেক, এনেকৈ ধৰণৰ যে মোৰ দেউতাক আগত যাতে বেলেগে যাতে এনেকৈ ক'বও পাৰে। তো সকলো ল'ৰা ছোৱালীৰ মনত এইটোৱে চিন্তা থাকে যে নিজৰ মাক বাপেকক প্ৰাউড ফিল কৰাব পাৰে। তো সকলোৱে সেইকাৰণেই প্ৰেক্টিচ কৰে। তো কিছুমান সংখ্যক মানুহ আছে, বেছি সংখ্যক মানুহ বুলি নকওঁ, কিন্তু চবৰ গাঁৱতে হওক বা কিছুমান ৰিলেটিভৰ মানুহে হওক এনেকুৱা ধৰণৰ মানুহ কিছুমানো আছে যে ল'ৰাজনে চাকৰি নাপালে কাৰণে তেখেতলোকে জানে অলৰেডি যে এই ল'ৰাটো এইবাৰ মানে পুলিচত বহুতখিনি প্ৰেক্টিচ কৰি লৈ গোটেইখিনি কৰিলে, কিন্তু ফাইনেল মেৰিট লিষ্টত ল'ৰাজনৰ নাম নাহিলে। তো নাহা বুলি গম পোৱা পাছতো সেই মানুহজনে হওক বা সেই যোনজন মহিলাজনীয়ে হওক আহি পেলাই তেখেতক সুধিব যে ভাইটিটো কি হ'ল, চাকৰি নহ'ল দেখোন, কি হ'ল তই আজিবা। আৰু সেই ল'ৰাজনে গম পায় যে কিমানখিনি দুখ লাগি আছে মনত বা কিমানখিনি কষ্ট পাই আছে অলৰেডি। আৰু আপুনি জানি বুজি আকৌ সেই ল'ৰাজনকে আপুনি মানে বাৰে বাৰে সুধি আছে যে কি হ'ল আপোনাক সেই ল'ৰাজনে আপোনাক কেনেকৈ ক'ব পাৰিব, সেই ল'ৰাজনে আপোনাক ক'ব কেনেকৈ। মই সুধিছোঁ আপোনাক যে ইমানখিনি ল'ৰাজনেওতো ভবা নাছিলে যে মেৰিট লিষ্টৰ পৰা মই আউট হৈ যাম বা মোৰ নাম নাহিব সেই বুলি পেলাই। আৰু আমিও এটা ইণ্টাৰভিউ দিয়া ল'ৰা হয়, মই ইণ্টাৰভিউ দিওঁ প্ৰায় মই 5 বছৰ ধৰি পেলাই। মই এই ইণ্টাৰভিউৰ ক্ষেত্ৰত বহুতখিনি ইণ্টাৰভিউ মাৰিছোঁ আজিৰ পৰা ধৰি। মই প্ৰায় CISFৰ পৰা CISF, BSF, SSC মাৰিছোঁ, আছাম পুলিচ ফৰেষ্টৰ, SI আৰু আছাম ৰাইফল, এনেধৰণে বহুতখিনি বিভাগত মই ইণ্টাৰভিউ মাৰি থৈছোঁ এই 5 বছৰে। কিন্তু মোৰতো চাকৰি পোৱা নাই। আৰু মই চাকৰি পোৱা নাই, মই ইণ্টাৰভিউ মাৰি মোৰ আমনি লগা নাই। তো আপুনি মোক দেখি পেলাই আপোনাৰ কিয় আমনি লাগিছে, মোৰ প্ৰথম প্ৰশ্ন হ'ল এইটো। কাৰণ অতখিনি কষ্ট কৰাৰ পিছত যেতিয়া নাম নাহে ন, তো তেতিয়া সেই ল'ৰাজনৰ যিটো দুখ, সেই দুখটো মানে আপোনালোকক মানে কথাৰে আপোনালোকক প্ৰকাশ কৰিব কেতিয়াও নোৱাৰে। সেই ল'ৰাজনে আপোনাৰ মুখৰ আগত এবাৰ হাঁহি এটা মাৰি পেলাই যাবগৈ পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু যিখিনি দুখ হয়, যিখিনি কষ্ট হয়, সেই ল'ৰাজনে আপোনাক মানে কথাৰে বুজাব নোৱাৰে যে মই আজি এইবাৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল। তো সেনেকুৱা নকৰিব, কাৰণ যিসকলে পালেতো পালেই, কিন্তু নোপোৱাসকলক আপোনালোকে এনেধৰণে নানান ধৰণৰ কথা কৈ ইটিকিং কৰিবৰ কাৰণে চেষ্টা নকৰিব। আপোনালোকক মই হাতযোৰ কৰিছোঁ, প্লিজ এনেকুৱা ধৰণৰ কাম নকৰিব। আৰু সেই ল'ৰাজনক আপোনালোকে মটিভেট কৰক যে ভাবা এইটো এইবাৰ নহ'ল, নেক্সটবাৰ আপোনাৰ হ'ব, সেই বুলি আপুনি অলপ মটিভেট কৰি দিয়ক যদিহে পাৰে। যদিহে নোৱাৰে তেনেহ'লে এনেধৰণৰ মন্তব্য আপোনালোকে সেনেকৈ ধৰণৰ ল'ৰাবোৰক নকৰিব। কাৰণ যোনে মেহনত কৰে ন,
তেখেতলোকে বুজি পায় যে মেহনত কি বস্তু হয়। যদি আপুনি ইমান জাজ কৰিব আহিছে সেই ল'ৰাজনক যে সেই ল'ৰাজনে মেহনত নকৰে কাৰণে চাকৰিটো নাপালে, তো ঠিক আছে, সেই ল'ৰাজনে মেহনত নকৰিলে তো চাকৰিটো নাপালে, ঠিক আছে। তো যদিহে আপুনি মেহনতটো বহুত সহজ বুলি ভাবে, চাকৰি লাইফটো বহুত যদি সহজ বুলি ভাবে, এই বৰ্তমান পৰিস্থিতিটো যদি বহুত সহজ বুলি ভাবে, তেতিয়াহ'লে আপুনি বেছি নালাগে, যিজন ল'ৰাক আপুনি ধৰি লওক ইটিকিং কৰিবৰ কাৰণে মানে আগবাঢ়িয়ে ন, সেই ল'ৰাজনৰ লগত আপুনি বেছি সময় নালাগে, 5 মিনিট এটা আপোনালোকক মই কৈছোঁ, 5 মিনিট এটাত সেই ল'ৰাজনৰ লগত ৰানিং কৰি চাওক আৰু সেই মেহনতটো কি হয় আৰু সেই কষ্টখিনি কিমান হয় আপোনালোকে তেতিয়া বুজি পাই যাব। তেতিয়া বুজিব পাৰিব যে সেই কষ্টটো কিমান হয়, সি কিমান কষ্ট কৰিছে কিমান নাই কৰা, আপোনাৰ সেই 5 মিনিটত গোটেই উত্তৰ পাই যাব আপুনি। তো ইমানখিনি আছিলে মই এই কথাখিনি আজি মানে অলপমান বেয়া লাগিল কথা কিছুমানৰ কাৰণে। তো বহুতখিনি মানুহৰ মানে দেখা পাইছোঁ বৰ্তমান গাঁৱৰ ভূঞে এনেধৰণৰ কমেণ্ট কিছুমান দি থাকে মানুহক। তো এইখিনিহঁত মানে ইমান এটা ভাল নালাগে এইখিনিত কমেণ্ট। তো সেইখিনিহঁত কমেণ্টখিনি দেখি পেলাইহে মই এনেধৰণৰ ভিডিঅ' এটা বনালোঁ। তো ভিডিঅ'টো চাই আপোনালোকে কেনেধৰণে পালে কি পালে মই নাজানো, কিন্তু মোৰ মনৰ কথাখিনিহে মই আপোনালোকক প্ৰকাশ কৰিবৰ কাৰণে বিচাৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় ভিডিঅ' এটা লাইক কৰিব, আৰু নিজৰ যদি ভাইটি বন্ধু বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানখিনি আছিলে, ধন্যবাদ। জয় অসম।